নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ বন্ধুসকল এটা বহুত ধুনীয়া এটা জবৰ অফাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ IBPS আপোনালোকে গম পাই চাগে বেংকত চাকৰি ওলাইছে প্ৰায় আপোনাৰ 10,277টা টোটাল পোষ্ট আছে বৰ ধুনীয়া এটা পোষ্ট আছে বুলি ক'ব পাৰোঁ আৰু অল ইণ্ডিয়া ভেকেন্সি আছে আপোনালোকে ইণ্ডিয়াৰ বিভিন্ন এলেকাত আপোনাৰ জবৰ পোষ্টিং হ'ব পাৰে আৰু সেই সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ পোষ্টৰ নাম হৈছে যে কাষ্টমাৰ সাৰ্ভিস এছ'চিয়েটিভ যাক নেকি ক্লাৰ্ক হিচাপে কয় ইয়াত আপোনাৰ টোটাল ভেকেন্সি চাব পাৰিছে 10,277টা টোটাল ভেকেন্সি আছে আৰু ৰিক্ৰুটমেণ্ট প্ৰচেছ আপোনালোকৰ অলমোষ্ট আৰম্ভ হৈ গৈছে এপ্লাই আৰু ইয়াৰ কোৱালিফিকেশ্যন মাত্ৰ আপোনালোকে গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন পাছ হ'লে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব তথা এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু বন্ধুসকল আপোনালোকৰ যদি এক্সট্ৰা চাৰ্টিফিকেট আছে তেন্তে প্ৰিফাৰেন্সটো পাব আৰু ইয়াত কোৱা হৈছে যে আপোনাৰ এজ লিমিটটো কিমান হ'ব এজ লিমিট বুলি ক'লে আপোনাৰ 20 বছৰৰ পৰা 28 বছৰ বুলি কোৱা হৈছে আৰু ইয়াৰ আপোনাৰ এজ ৰিলেক্সেশ্যন পাব নেকি বহুত খুদি আছিলে হয় আপোনালোকে এজ ৰিলেক্সেশ্যন পাব OBC আৰু MOBC হ'লে আপোনাৰ 3 ইয়াৰ ৰিলেক্সেশ্যন পাব ST হ'লে 5 ইয়াৰ পাব আৰু PWD হ'লে আপোনালোকে 10 ইয়াৰ ৰিলেক্সেশ্যন পাব এক্সাম চেণ্টাৰত যদি কথা কওঁ ডিব্ৰুগড়ত গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰত হ'ব বন্ধুসকল বৰ ধুনীয়া এটা অপৰচুনিটি হয় আপোনালোকে বেংকৰ জবৰ কাৰণে বহুতে কৈ আছিল বেংকত জব লাগে বুলি ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব খুনালি সুযোগ হয় নিশ্চয় এপ্লাই কৰক চাব পাৰিছে ইয়াত কোনটা বেংক আপোনালোকৰ কানেক্টেড আছে বেংক অফ বৰোদা আছে বেংক অফ ইণ্ডিয়া আছে বেংক অফ মহাৰাষ্ট্ৰ আছে কানাডা বেংক আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আছে পাঞ্জাব নেশ্যনেল বেংক আছে পাঞ্জাব সিন্ধ বেংক আছে ইউনাইটেড বেংক অফ ইণ্ডিয়া আছে চাব পাৰিছে আৰু এইকেইটা গোটেইকেইটা বেংকৰ মানে কি হৈছিল আপোনালোকৰ বেংকৰ এটা বেংকত আপোনালোকৰ পোষ্টিংটো পাব ঠিক আছে টোটালি ইমানটা কিমান বেংক আছে আপোনালোকে চাব পাৰিছে প্ৰায় বেংক অফ বৰোদা 10টা মানে গোটেইটা মিলাই পেলাই কৈছোঁ আপোনালোকৰ আৰু এইটো অসমৰ কথাহে কৈছোঁ মই বেলেগ ডিষ্ট্ৰিক্টতো আৰু ভেকেন্সি আছে আসামৰ ক্ষেত্ৰত এইটো হয় ইমানকেইটা মানে পোষ্ট আছে 204টা অসমত পোষ্ট আছে আৰু বাকি ডিষ্ট্ৰিক্টত বাকি পোষ্টবোৰ আছে সেই সম্পৰ্ক জনাই দিম আপোনালোকক আপোনাৰ পোষ্টিং অল ওভাৰ ইণ্ডিয়াত হ'ব ঠিক আছে আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ বুলি ক'লে আপোনাৰ ST SC PWD কেণ্ডিডেটৰ 175 ৰুপিজ আৰু অল কেণ্ডিডেট মানে আপোনাৰ UR কেণ্ডিডেট হ'লে 850 টকা পে কৰিব লাগিব নেট বেংকিং ডেবিট কাৰ্ড যিকোনো UPI ৰ পৰা দিব পাৰে আপোনাৰ ইচ্ছা আৰু সিলেকশ্যন প্ৰসেছ আপোনালোকে প্ৰিলিম এক্সাম হ'ব এটো পাছ কৰিলে আপোনালোকৰ মেইনছ এক্সাম হ'ব আৰু মেইনছটো আপোনালোকে যদি কোৱালিফাই কৰি দিয়ে তেন্তে আপোনালোকৰ ডাইৰেক্টলি সিলেকশ্যনটো পাই যাব ঠিক আছে আৰু অনলাইন এপ্লিকেশ্যন অলমোষ্ট চলি আছে ৰেজিষ্টাৰ কৰিব পাৰে চাব পাৰিছে অনলাইন এপ্লিকেশ্যন ৰিলিজ 1 আগষ্টৰ পৰা চলি আছে আৰু আপোনাৰ লাষ্ট ডেট 21 আগষ্ট তাৰিখে আৰু প্ৰিলিম এক্সাম আপোনালোকৰ সেপ্টেম্বৰ মাহত হোৱা কথা আছে এডমিট কাৰ্ডটো সেপ্টেম্বৰতে ওলাব আপোনাৰ ঠিক আছে আৰু চাব পাৰিছে মেইনছ এক্সাম আপোনাৰ নৱেম্বৰ হোৱাৰ মানে চান্স আছে ক'ব নোৱাৰি পিছত ডেট এক্সটেণ্ড হ'ব পাৰে কিন্তু ধুনীয়া এটা অপৰচুনিটি আছে ধুনীয়াকৈ এপ্লাই কৰক অসমত টোটাল 204টা পোষ্ট আছে আৰু বাকি যিবোৰ আপোনালোকে চাব পাৰিছে 10,277 টোটাল পোষ্ট আছে আৰু বাকি আপোনালোকৰ বাকি যিবোৰ ডিস্ট্ৰিক্ট আছে সেইবোৰত আছে আৰু ইয়াৰ এপ্লাই প্ৰসেছটো আপোনালোকে যিটো IBPS ৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ পেলাই এপ্লাই কৰিব এইটো ৱেবছাইট চাব পাৰিছে বা আপোনালোকে যদি প্ৰবলেম পায় IBPS বুলি IBPS ক্লাৰ্ক জব 2025 বুলি মাৰি দিলে আপোনালোকে লিংকটো পাই যাব আৰু সেই লিংকত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি লওক বন্ধুসকল এটা সোণালী সুযোগ বুলি ক'ব পাৰি আপোনালোকে মিছ নকৰিব বৰ ধুনীয়া অপৰচুনিটি বেংকৰ জবৰ কাৰণে আৰু ইয়াৰ পে স্কেল বহুত ভাল হ'ব আপোনালোকৰ 30,000 নৰ পৰা ষ্টাৰ্টিং হ'ব আপোনালোকৰ 85 প্লাছ হ'ব পাৰে গতিকে ধুনীয়াকৈ এটা অপৰচুনিটি পাব নিশ্চয় এপ্লাই কৰক আৰু বন্ধুসকল এইটো আপোনালোকে পটককৈ এপ্লাই কৰাৰ আগতে এবাৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই ডিটেইলছ সহকাৰে সোনকালে ভালকৈ ডিটেইলছ লৈ ল'ব তাৰপিছত আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি দিব ঠিক আছে আৰু সকলোৰে আগন্তুক ভৱিষ্যতৰ শুভেচ্ছা জ্ঞাপন কৰি ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ সো মাচ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপডেটবোৰ পাই থাকে আপোনালোকে ধন্যবাদ